নমস্কাৰ বন্ধুসকল, আজি মই উপস্থিত আছোঁ নৰ্থ ইষ্ট আৰ্ট একাডেমি পানীতোলা চেণ্টাৰ। এই হ'ল বৰনামঘৰৰ গেটৰ সন্মুখতে আমাৰ আৰ্ট স্কুল। এতিয়া মই আপোনালোকক আৰ্ট স্কুলৰ ভিতৰৰ কিছু পৰিৱেশ দেখাম। এয়া আমাৰ 2015 চনত আউটডোৰৰ কাৰণে যোৱা কিছু দৃশ্য আমাৰ নৰ্থ ইষ্ট আৰ্ট একাডেমিৰ ফেমিলিৰ। এইদৰে আমি ফটো ক্লিক লৈছিলোঁ আৰু এই স্কুলৰ ভিতৰৰ কিছু পেইণ্টিং আপোনালোকক দেখাম। আমাৰ কিছুমান ছাৰেও বনাইছে, কৃষ্ণান ছাৰ। পেইণ্টিংবোৰ চাই জনাব কেনেকুৱা লাগিছে। এয়া কৃষ্ণান ছাৰে বনোৱা পেইণ্টিং। এইটো কৃষ্ণান ছাৰেই বনাইছে। এইটো আমাৰ দেৱজিৎ ছাৰে বনাইছে। এইটো কিছুদিন আগত মই ক্লে দি বনাইছিলোঁ। এইটো আমাৰ শান্তনু ছাৰে বনাইছে। আৰু বহুতো পেইণ্টিং আছে ইয়াত। যদি আপোনালোকক লাগে তেন্তে কণ্টেক্ট কৰিব। ইয়াৰ পেইণ্টিং চেলৰ কাৰণেও আমি ৰাখোঁ, নিব পাৰিব। এইটো আমাৰ শান্তনু ছাৰে বনাইছিলে। এইটো মই অলপ ৱালত আঁকিছিলোঁ। এইটো মই নেপাল পখৰাত বনাইছিলোঁ এক্ৰিলিকত, কেনভাছ। এইটো চেলৰ কাৰণে হয়, আপোনালোকক লাগিলে জনাব। এইটো এক্ৰিলিক পেইণ্টিং আমাৰ টি গাৰ্ডেনৰ, ধুনীয়া হৈ আছে এতিয়াও। এইটো চেলৰ কাৰণে হয়, কাৰোবাক লাগিলে জনাব। এইটো আমাৰ ৰিদীপ ছাৰে বনাইছে। আৰু এটা পেইণ্টিং মই বহুত ভাল লগা পেইণ্টিং, এইটো ললিতা গাংগুলী মেমে বনাইছে। খুব ভাল লাগে পেইণ্টিংটো চাই। আৰু বহুতো পেইণ্টিং আছে, আপোনালোকক যদি লাগে তেন্তে আমাৰ আৰ্ট গেলেৰীত আহি চাব পাৰে। যোনটো পেইণ্টিং আপোনালোকক ভাল লাগে নিব পাৰিব। আৰু বেছি বিশেষ নকওঁ। আৰু আমাৰ নতুন আলহী 3জনো আহি আছে, মই নেক্সট ভিডিঅ'ত দেখাম আপোনালোকক। অষ্ট্ৰিয়াৰ পৰা আহি আছে আমাৰ স্কুল ভিজিটৰ কাৰণে। চ' নেক্সট ভিডিঅ'টো আপোনালোকে চাব, ভাল লাগিব। এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ।